নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 এপ্ৰিল। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন বন্ধ হৈ পৰিব আৰু আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। লগতে গোটৰ 10000 টকা নোপোৱা প্ৰত্যেকজন মহিলাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি গোটৰ 10000 কোটি টকা পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰক 3টা গুৰুত্বপূৰ্ণ কাম। লগতে অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অসমত নতুনকৈ চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় 3.0 প্ৰপত্ৰ। চৰকাৰী গড় যিসকল ব্যক্তি এতিয়ালৈকে জিঅ' টেকিং কৰা তেনে ক্ষেত্ৰত এইকেইখন নথি পত্ৰলৈ এতিয়া আপুনি ঘৰৰ পৰাই কৰিব পাৰিব জিঅ' টেকিঙৰ কাম কাজ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ ৰেচনৰ চাউল বন্ধ হ'ব পাৰে। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইকেৱাইচি নকৰিলে বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়াকৈ ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি ইকেৱাইচি কৰা নাই নেকি? ইকেৱাইচি নকৰিলে আপোনাৰ ৰেচনৰ চাউল বন্ধ হৈ পৰিব। ৰেচন কাৰ্ডৰ ইকেৱাইচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব প্ৰত্যেক মাহতে 2000 কোটি টকা। কেনেকৈ গৰ্তবহী কৰিব ৰেচন কাৰ্ডৰ ইকেৱাইচি সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। ইকেৱাইচি প্ৰথমতে ডাউনলোড কৰক মেৰা ইকেৱাইচি এপ আৰু আপুনি মেৰা ইকেৱাইচি এপৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি। মেৰা ইকেৱাইচি এপত গৈ প্ৰথমতে আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰক। ইয়াৰ পিছতে ইকেৱাইচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ইয়াৰ পিছতে ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছত পৰীক্ষণৰ বাবে আধাৰ লিংক কৰা ফোন নম্বৰত এখন OTP আহিব আৰু OTP অহাৰ পাছতে আপোনাৰ সকলো পৰিচয় ইয়াত কৰিব লাগিব ৱেবছাইটত। হয় বন্ধু বান্ধৱীসকল, এইখিনি কৰাৰ পিছতে আপোনাৰ সম্পূৰ্ণকৈ ইকেৱাইচি সম্পূৰ্ণ হৈ পৰিব। ইয়াতে আপুনি গৰ্তবহী আপোনাৰ মোবাইল ফোনৰ জৰিয়তে এখন এপৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি। যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ মোবাইল ফোনৰ পৰা মাত্ৰ প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰক আৰু লগে লগে আপুনি ইকেৱাইচি কৰি লৈ লওক। যদি আপুনি ইকেৱাইচি নকৰে তেনে ক্ষেত্ৰত বন্ধ হ'ব পাৰে আপোনাৰ ৰেচনৰ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত সকলোৰে ইকেৱাইচি কৰাটো বাধ্যতামূলক। ইকেৱাইচি নকৰিলে আপুনি বহুতো সুবিধাৰো নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৱাকফ বিলক সমৰ্থন কৰি এতিয়া মহা বিপদত পৰিছে নীতিশ কুমাৰ। লাখ লাখ মুছলমানক বিশ্বাসঘাতকতা কৰিলে নীতিশ কুমাৰে। ইজনৰ পিছত সিজন নেতাই এৰিলে নীতিশ কুমাৰৰ সংগ। এই পৰ্যন্ত 5জনকৈ নেতাই ত্যাগ কৰিলে নীতিশ কুমাৰৰ JDU। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত জনতাই কি ক'ব? চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে আৰু তাৰ পিছতে এতিয়া নীতিশ কুমাৰে ভয়ংকৰ বিপদত পৰিছে। নাদিম আক্তাৰ ৰাজনৰ লগতে ট্ৰাইভৰেছ ছিদ্দিকী আলিফ, কেৱল এয়াই নহয় মহম্মদ শ্বাহনৱাজ মালিক আৰু মহম্মদ কাছিম আনচাৰীয়ে ত্যাগ কৰিলে নীতিশ কুমাৰৰ সংগ। ৰাজ্যসভাত ৱাকফ সংশোধনৰ বিধেয়ক গৃহীত হোৱাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। হাহাকাৰ লাগিছে নীতিশ কুমাৰ চৰকাৰৰ। বিহাৰৰ নিৰ্বাচন প্ৰাক্ষণত নীতিশ কুমাৰৰ ভূমিকাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৱাকফ সংশোধনৰ বিধেয়কক চেলেঞ্জ। উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ আছাদুদ্দিন ওৱাইচি। জুম্মাবাৰৰ দিনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল AIMMৰ নেতা ওৱাইচিয়ে। ৱাকফ সম্পত্তি আল্লাহৰ সম্পত্তি বুলি মন্তব্য কৰিছে ওৱাইচিয়ে। মছজিদ মাদ্ৰাছাক লক্ষ্য কৰি লৈছে চৰকাৰে। মুছলমানক কিয় ইমান বেয়া পায় মোদী চৰকাৰে? গৃহীত হোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ওৱাইচিয়ে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱাইচিয়ে। আছাদুদ্দিন ওৱাইচিয়ে যিটো মন্তব্য কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনি ধন লাভৰ প্ৰক্ৰিয়া। আপুনি ক'তো 10000 কোটি টকা লাভ কৰিছে নে নাই? যদি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি কেনেকৈ লাভ কৰিব 10000 কোটি টকা? লগতে কিমান তাৰিখত আপোনাৰ একাউণ্টত টকাটো চৰকাৰে প্ৰদান কৰিব? প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ পাইছে। আপোনাৰ জিলাত এতিয়া আপুনি চাই লওক আপোনাৰ তালিকাত নামটো আছে নে নাই। লগতে আপুনি যিটো জিলাৰ অন্তৰ্গত
সেইখন জিলাতে প্ৰকাশ পাইছে আপোনাৰ তালিকা অনুযায়ী আপোনাক চৰকাৰে প্ৰদান কৰিব 10,000 টকাৰ চেক। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 টকা। আপোনাৰ জিলাত সভা পাতিছে নে নাই? যদি সভাটো পতা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি খবৰ কৰক আপোনাৰ পঞ্চায়তত গৈ আপোনাৰ জিলাত কেতিয়া সভা পাতিব। সভা পাতি প্ৰত্যেকজন মহিলাক চৰকাৰে প্ৰদান কৰিব 10,000 টকা। ইয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 টকা আৰু লাভ কৰিব 50,000 টকা। কোন জিলাত কিমান মহিলা বাছনি হল তাক লৈ চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়ালৈকে তালিকাটো অনলাইনৰ মাধ্যমত দিয়া নাই। আপুনি মোবাইলৰ জৰিয়তে তালিকাটো চেক কৰিব নোৱাৰিব। তালিকাটো চেক কৰিবলৈ হলে আপুনি এতিয়া যোগাযোগ কৰক পঞ্চায়তত। চূড়ান্ত তালিকাত পুনৰ চাই লওক জিলা ভিত্তিক বাছনিভুক্ত হিতাধিকাৰীৰ সংখ্যা কিমান সংখ্যা নিৰ্বাচিত হৈছে সেয়া চৰকাৰে উল্লেখ কৰিছে। তালিকাত আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিত ধন লাভ কৰা প্ৰক্ৰিয়া। যিসকল ব্যক্তি এতিয়ালৈকে টকাটো পোৱা নাই সেইসকল ব্যক্তি ৱেইট কৰে, কিয়নো প্ৰত্যেকখন জিলাত চৰকাৰে অৰ্ডাৰ দি দিছে প্ৰত্যেকখন জিলাতে সভা পাতি চৰকাৰে বিতৰণ কৰিব গোটৰ 10,000 টকাৰ চেক। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত জনাই দিব আৰু যদি পাইছে কোনটো জিলাৰ অন্তৰ্গত সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে আপোনাৰ ফোনত মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনাৰ মোবাইল ফোনত। কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে বেংকৰ একাউণ্টৰ সবিশেষ তথ্য। কিন্তু এই সময়ত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ। দুষ্ট চক্ৰই কিদৰে SMS দ্বাৰা জালিয়াতি কৰে আপোনাক। এক নম্বৰত উল্লেখ কৰিছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ, একাউণ্টৰ আনব্লক কৰিবলৈ বা SMS ইমেইল বা হোৱাটছএপত লিংক কেতিয়াও প্ৰেৰণ নকৰে। 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। 3 নম্বৰত উল্লেখ কৰিছে এনেধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি এতিয়াই ফোন কৰক 1930 নম্বৰত। লগতে এইটো নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক। আৰু 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকাৰ্যতিশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM বা ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰ। এই দুটা নম্বৰ এতিয়া আপুনি ছেভ কৰি লৈ লওক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে আপুনি কল কৰিব, সকলো ধৰণৰ সমস্যা আপুনি সমাধান কৰি লৈ ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় আঁচনি চৰকাৰী ঘৰ বিনামূলীয়া শৌচাগাৰ ৰেচন কাৰ্ড দিয়াৰ নামত ধন বিচাৰিছে নেকি আপোনাৰ তাতে? তেনে ক্ষেত্ৰত লগে লগে দিয়ক আপুনি অভিযোগ। যদি অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত কিবা আপোনাৰ টকা খুজিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে চৰকাৰী ঘৰ জিঅ' টেকিং কৰাৰ সময়ত কোনোবাই টকা বিচাৰিছে নেকি বা বিনামূলীয়া শৌচাগাৰ যদি আপুনি টয়লেটৰ বাবে আবেদন কৰিছিলে আৰু আপোনাৰ লিষ্টত নামটো আহিছে তেনে ক্ষেত্ৰত এতিয়া কোনোবাই টকা বিচাৰিছে নেকি বা ৰেচন কাৰ্ড দিয়াৰ নামত ধন বিচাৰিছে নেকি কোনোবাই? তেনে ক্ষেত্ৰত লগে লগে দিয়ক আপুনি অভিযোগ। চৰকাৰী আঁচনি দিয়াৰ নামত ধন বিচাৰে দিয়ক আপুনি অভিযোগ। আঁচনিৰ বাবে ধন দিয়া লোকসকল পৰিব ভয়ংকৰ বিপদত। মাইকযোগে প্ৰশাসনে কৰিলে ঘোষণা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি এনেকুৱাকৈ ঘটনা আপোনালোকৰ গাঁৱত সংঘটিত হৈছে তেনে ক্ষেত্ৰত লগে লগে দিয়ক আপুনি প্ৰশাসনক অভিযোগ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।